হেল্ল' বন্ধু বান্ধৱীসকল, গুড ইভিনিং। চাওকচোন ভিডিঅ'টো প্ৰথমৰ শেষলৈকে। বৰ্তমান দেশ হিচাপে ভেজ ধৰিব লগা হৈছে। 70% মানুহৰ হাতত ইমানেই টকা পইচা হৈছে, বৰ্তমান ভয়ংকৰ ধৰণৰ টকা পইচা হৈছে। আৰু 30% মানুহ এসাঁজ খাবলৈ বহুত চিন্তা কৰিব লাগে। তাৰে এটা উদাহৰণ এইখন ভোজনালয় শ্বপিং মহল। চাওকচোন, 100 টকাৰ তলত নায়ে যিকোনো বস্তু খাবলৈ হ'লে। চাওমিনে হওক বা এগ ৰ'ল হওক বা আন যিকোনো খোৱা খাদ্য হওক, বিভিন্ন ইয়াতে চাইনিজ, ইণ্ডিয়ান আৰু আন বহুতো এনেকুৱা ধৰণৰ খাদ্য প্ৰস্তুত কৰে। তো ইয়াতে খাবলৈ হ'লে 100 টকাৰ ওপৰত খাব লাগিব, তলত নোৱাৰিব। গতিকে ইয়াতে বুজিব পৰা গ'ল 70% মানুহৰ হাতত অতিমাত্ৰা টকা পইচা ধন সম্পত্তি হৈছে। তো ইয়াতে কিছুমানে 100 টকাৰ বস্তু এটা লৈ অলপমান খাই সেইখিনি পেলাই দিয়ে। ভাল লাগিব পাৰে, নালাগিব পাৰে, বা কিছুমানে নাখায়। তথাপি ইয়াতে টকা দি টাইম পাছ কৰে খোৱা খাদ্য লৈ। দেখকচোন কি মোৰ খোৱা খাদ্যবোৰ বনাইছে। 100 টকাৰ ওপৰত 150, 200, এনেকৈ 300। এইবিলাক খোৱা খাদ্য হ'ল নেকি? দেখিবই ভাল নালাগে। কেনেকুৱা ধৰণৰ খাদ্য এইবিলাক। তো যি কি নহওক বন্ধুসকল, আপোনালোকৰো টকা আছে যদি ডিব্ৰুগড়ৰ এইখন ভোজনালয় শ্বপিং মহলত যাব পাৰে। আৰু যদি নাই, আমি ঘৰতে চাহ পানী, চাহ জলপান, নিৰামিষ ভাত খাই জীৱন কটাব লাগিব। এয়া আমাৰ জীৱন। তো যি কি নহওক সকলোলৈ ধন্যবাদ থাকিল। ভিডিঅ'টো চাই লাইক কমেণ্ট কৰি দিব আৰু অলপ আপোনালোকক ফুৰা চকা কৰক। কোন দেশত কোন জেগাত কি চলি আছে এই বিষয়ে অভিজ্ঞতা লওক, এক্সপিৰিয়েঞ্চ লওক। তো এনেকুৱা ধৰণৰ ঠাইবিলাকত অলপ ঘূৰিব লাগে। ঘূৰিলে বহুত জনা শুনা হৈ যাব। জনা শুনা থাকিলেহে ক'ব পাৰিব আৰু মনটোও ভাল লাগি থাকিব ভ্ৰমণ কৰিলে বা ফুৰা চকা কৰিলে। তো সকলোলৈ আন্তৰিক শুভেচ্ছা থাকিল। ভিডিঅ'টো চাই লাইক কমেণ্ট কৰিব বুলি, লগতে ফ'ল' কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব। থেংক ইউ, ধন্যবাদ।